নমস্কাৰ, আপুনি চাইছে টিভি নিউজ চেনেল। আজি আমাৰ বিশেষ খবৰ। শিক্ষা জগতত ইতিমধ্যে লক্ষাধিক ছাত্ৰ হিৰো খান ছাৰে পাটনাত খুলিলে গৰীবৰ বাবে স্বল্পমূলীয়া হস্পিটেল, য'ত এক্স-ৰে পাব মাত্ৰ ৩৫ টকাত, ইচিজি ২৫ টকাত আৰু যিয়ে দিব নোৱাৰে তেওঁলোকৰ বাবে সম্পূৰ্ণ বিনামূল্য চিকিৎসা। গৌৰৱৰ সৈতে চিকিৎসা, ঋণৰ বোজা নহয়। এই মূল মন্ত্ৰৰে যাত্ৰা আৰম্ভ কৰিছে খানছাৰে হস্পিটেল। খানছাৰৰ এই নতুন হস্পিটেলত উদ্বোধনৰ দিনা শতাধিক ৰোগীয়ে ইতিমধ্যে বিনামূল্য চিকিৎসাৰ সুবিধা লৈছে। গৰীবৰ মুখত হাঁহি আৰু মানুহৰ চকুত আনন্দৰ লৰচৰ। এই হস্পিটেলখনত এক্স-ৰে পাব মাত্ৰ ৩৫ টকাত, ইচিজি ২৫ টকাত, লগতে সাধাৰণ চেকআপ, ব্লাড প্ৰেছাৰ, চিনিক পৰীক্ষা আদি নিম্নমূল্য কৰা হ'ব। গৰীব পৰিয়ালৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে। যিসকলে টকাও দিব নোৱাৰে তেওঁলোকৰ বাবে সম্পূৰ্ণ বিনামূল্য চিকিৎসা। এতিয়াৰ পৰা গৰীবৰ বাবে চিকিৎসা মানে ভয় বা দেনা নহয়, চিকিৎসা মানে জীৱনৰ আশা। খানছাৰৰ বক্তব্য, আমাৰ উদ্দেশ্য সৰল। আমাৰ সমাজত গৰীব মানুহ অসুখ হ'লে প্ৰথমতে ভাবে টকা ক'ত পাব। কিন্তু স্বাস্থ্য মানে টকা নহয়, স্বাস্থ্য মানে জীৱন। সেইবাবে এই হস্পিটেলত চিকিৎসা হ'ব গৌৰৱৰ সৈতে, ঋণ লৈ নহয়। হস্পিটেলখনত ২৪ ঘণ্টা চিকিৎসক উপলব্ধ থাকিব। এম্বুলেন্স সেৱাও সাজু কৰি ৰখা হৈছে। আগলৈ গৈ কিডনী পৰীক্ষা, হাৰ্টৰ বিশেষ চিকিৎসা আৰু ৰক্ত পৰীক্ষাৰ সুবিধাও অন্তৰ্ভুক্ত হ'ব বুলি জানিবলৈ পোৱা গৈছে। এজন যুৱকে কয়, মই কেতিয়াও ভবা নাছিলো যে ৩৫ টকাত এক্স-ৰে কৰিব পাৰিম। ই মানে গৰীবৰ বাবে এক বিপ্লৱ। এগৰাকী বয়স্ক মহিলাৰ ভাষ্য, আগতে চিকিৎসা মানে ঋণ, এতিয়া বিনামূল্য চিকিৎসা পাই আমি অতি আনন্দিত। এজন ৰিক্সা চালকে কয়, ছাৰ পইচা নাথাকিলেও এতিয়া আমি ডাক্তৰৰ পৰা পিছ নপৰিম। ধন্যবাদ খানছাৰ। এজন শিক্ষাৰ্থীয়ে কয়, খানছাৰে আমাৰ বাবে শিক্ষা দিছে, এতিয়া স্বাস্থ্যৰ ব্যৱস্থাও কৰিছে। তেওঁলোক আমাৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ। হস্পিটেলখনৰ উদ্বোধনৰ দিনটোত ডাঙৰ উৎসৱৰ দৰে পৰিৱেশ আছিল। শতাধিক ৰোগীয়ে বিনামূল্য চিকিৎসা লৈছিল। বহুজনৰ চকুত লৰচৰ আছিল কিয়নো তেওঁলোক ক'ব পাৰিছিল, আমি কেতিয়াও ভবা নাছিলো গৰীবৰ বাবে এনে হস্পিটেল খুলিব। পাটনাৰ পৰা আৰম্ভ হোৱা এই উদ্যোগ ইতিমধ্যে সমাজত আলোড়নৰ সৃষ্টি কৰিছে। বহুজনে কয়, শিক্ষা আৰু স্বাস্থ্য দুয়োখন ক্ষেত্ৰতে খানছাৰে সাধাৰণ মানুহৰ বাবে আশাৰ প্ৰদীপ জ্বলাইছে। গৰীবৰ মুখত হাঁহি দেখুৱাব পৰাটো হস্পিটেলখন এতিয়া কেৱল পাটনা গৰীবৰ বাবে নহয়, সমগ্ৰ দেশৰ বাবে এক মডেল। যদি এনে উদ্যোগ অন্য ৰাজ্যতো হয়, তেন্তে চিকিৎসা প্ৰতিজনলৈ হাতত নাগাদত হ'ব। এজন শিক্ষকৰ পৰা সমাজ সেৱালৈ খানছাৰে প্ৰমাণ কৰিছে, সঁচাকৈয়ে যি সমাজৰ লগত থাকে সেয়েহে ইতিহাস ৰচে। পাটনাৰ পৰা এইটো আছিল বিশেষ প্ৰতিবেদন। শিক্ষা আৰু এতিয়া স্বাস্থ্য, খানছাৰে দেখুৱাইছে সঁচাকৈয়ে গৰীবৰ বাবে কাম কৰাটোৱে এক সৰ্বশ্ৰেষ্ঠ ধৰ্ম। এনেকুৱা অধিক খবৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।